আপুনি যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ পইচা পোৱা নাই তেন্তে আজিৰ এই ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এনে দুটা আপডেট দেখাম এই দুটা আপডেট আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব চাব 99 সকল আজিৰ মূল ভিডিঅ'টো আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনতে এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব আপুনি এতিয়া স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিছে এক নো ইয়ৰ সাৰ্চ বাৰৰ ডাটা দিছে ইয়াত আপুনি ক্লিক কৰিব আপুনি অলপ সময় ৱেট কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব তলত অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দি আছে MR13A আপুনি ইয়াত প্ৰথম লাইনত ক্লিক কৰিব MR13A আপুনি ক্লিক কৰিব আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব যদি ভিডিঅ'টো সম্পূৰ্ণ নাচাই আপুনি আগলৈ গুচি যায় তেন্তে আপুনি ইয়াত ইম্পৰ্টেন্ট মিছ কৰিব পাছত আপোনালোকে এনে কমেন্ট কৰিব সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব তেন্তে আপুনি গোটেইখিনি প্ৰসেছ বুজি পাব তাৰ পাছত আপুনি জানিব পাৰিব যে আপোনাৰ একাউণ্টত টকাখিনি কেতিয়া সোমাব পাছত আপুনি 4 নম্বৰ চাব পাৰিব আসাম দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াৰ পাছত আপুনি তলপিনে আহিব এতিয়া আপুনি অসমৰ গোটেইকেইটা ডিস্ট্ৰিক্টৰ নাম পাই যাব ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব ডিস্ট্ৰিক্টৰ নামত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ ডিস্ট্ৰিক্টৰ এৰিয়াত যিমান ব্লক আছে সেই ব্লক এটাৰ নাম ইয়াত আপুনি পাই যাব এতিয়া আপোনালোকে চাব পাৰিব এটা অপচন দি আছে ইন্টাৰেক্ট বাই ডিস্ট্ৰিক্ট ব্লক এণ্ড আপলোডেড এপ্লিকেশ্যন ফ্ৰম সিটিজেন পৰ্টেল দি আছে আৰু তলত এটা ব্লু কালাৰ নাম্বাৰ দি আছে ইয়াত প্ৰথম আপুনি আপোনাৰ ব্লকৰ নামটো চাব তাৰ পাছত আপুনি ৰাইট সাইডত চাব পাৰিব এটা ব্লু কালাৰ নাম্বাৰ দি আছে এই কালাৰ নাম্বাৰত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এখন তালিকা আহিব ইয়াত আপুনি চাব পাৰিব আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব কেতিয়া লাভ কৰিব পাৰিব ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দিম প্ৰথমতে আপোনাৰ গ্ৰাম পঞ্চায়তৰ নাম ইয়াত থাকিব ভিলেজ নেম ইয়াত থাকিব আৰু হেবিশ্যন নামটো ইয়াত থাকিব লগতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত আহি যাব তাৰ পাছত আপুনি ইয়াত আপোনাৰ নামটো পাই যাব লগতে আপুনি চাব পাৰিব ফাদাৰ হাজবেণ্ড নেম ইয়াত আপুনি পাই যাব আপোনাৰ দেউতাৰ নাম নহলে আপোনাৰ হাজবেণ্ডৰ নামটো আপুনি পাই যাব তাৰ পাছত আপুনি ৰাইট সাইডত স্ৱাইপ কৰিলে ইয়াত আপুনি চাব পাৰিব জেন্ডাৰ মেল ফিমেল আছে আৰু কেটেগৰী এপিএল বিপিএল এনেকুৱা দি আছে সাব কেটেগৰী দি আছে ষ্টেটাস এনেকৈ আছে আৰু ইউজাৰ নেমটো এনেকৈ আছে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া আপোনালোকে এইখন তালিকাত যদি আপোনাৰ নামটো পাই যায় তেন্তে আপোনালোকে যিকোনো সময়ত আপোনাৰ একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব এইখন ভেৰিফিকেশ্যন ফাইনেল তালিকা হয় আৰু এইখন তালিকাত যিসকলৰ নাম আছে সেইসকলে অতি সোনকালে একাউণ্টত টকাখিনি লাভ কৰিব পাৰিব সেইকাৰণে এইখন তালিকাত আপুনি অতি সোনকালে আপোনাৰ নামটো চাওক যদি এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব সব 99 সকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে